মই আজি তোমালোকক তাচৰ পাতৰ খেল আৰু তাচৰ পাতৰ লগত যে সম্ভাৱিতাৰ সম্পৰ্ক আছে সেই বিষয়ে মই জনাম। এতিয়া আমি তাচৰ পাতটো কেনেকৈ কি আছে আমি তাচৰ পাতটো চিনি ল'ব লাগিব আৰু মই এটা খেল দেখাম। এতিয়া তোমালোকে চাই লোৱা। তুমি তাৰ পৰা যিকোনো এটা পাত লোৱা। এই পাতটো তুমি তাৰে মাজত ভৰাই দিয়া। এতিয়া তোমাৰ পাতটো মই ক'ত আছে মই উলিয়াই দিম হা। এতিয়া মই তোমাৰ পাতটো ক'ত আছে মই দেখুৱাই দিম। এটা আছে নাই? আছে। এটা আছে? আছে। তিনিটা পাত দেখা যায়। তিনিটা নিয়া। দুটা পাত দেখা যায়। সেইটো নিয়া। এটা পাত দেখা। তিনিটা পাত দেখা। এইটো 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 দেখা দুটা পাত দেখা। এটা পাত দেখা। কোনটো? হৈছে? সিহঁতো ওলাইছেনে? ঠিক আছে। এনেকৈ কি কৰিব পাৰি? এতিয়া এইদৰে আমি কি কৰিব পাৰোঁ? পাতটো উলিয়াব পাৰোঁ। তাচৰ পাতৰ সহায়ত সম্ভাৱিতা কেনেকৈ নিৰ্ণয় কৰিম জানিব লাগিলে আমি প্ৰথমতে তাচৰ পাতৰ বিষয়ে জানিব লাগিব। কি কি পাত থাকে, কিমানখন পাত থাকে আমি এইটো জানিব লাগিব। ইয়াত টোটেল তাৰমানে আমাৰ 52খন পাত থাকে। এই তাচৰ পাতত কিমানখন পাত থাকে? 52খন পাত থাকে। তাৰে এতিয়া কোনবিলাকৰ নাম কি মই সেই বিষয়েও ক'ম। আমি প্ৰথমতে জানিলোঁ ইয়াত কেইখন থাকে? 52খন পাত থাকে। 52খন পাতৰ আমি এটা কথা জানিব লাগে কোনখনৰ নাম কি, অৰ্থাৎ কি বোলে। এইখন এতিয়া আমাৰ এইখন চিত্তন বুলি কোৱা হয় আৰু অসমীয়াত চিত্তন বুলি কয়, ইংৰাজীত ক্লাবছ বুলি কয়। আৰু এইখন অসমীয়াত ইস্কাবন বুলি কয় আৰু ইংৰাজীত কয় স্পেড। আৰু এইখন কয় হটন, অসমীয়াত এইটো ক্লাবছ বুলি কয়। আৰু এইটো ৰোহিতন কয় অসমীয়াত, ইংৰাজীত কয় ডাইচ। আমি এতিয়া ইয়াতে এইকেইটা যে পাত দিছোঁ এইকেইটা প্ৰত্যেকটোৰে ক্লাবছ, স্পেড, হাৰ্টছ, ডাইচ এইকেইটা দিয়াই আছে।
এতিয়া গোটেইকেইটা টেকা বুলি কোৱা হয়। এতিয়া এনেকৈ এই ক্লাবছৰো 13টা পাত আছে, স্পেডৰো 13টা পাত, হাৰ্টছৰো 13টা পাত আৰু ডাইচৰো 13টা পাত। অৰ্থাৎ 13, 13, 13, 13, 4 13 কিমানটা আছে? টোটেল 52টা পাত আছে। আমি এতিয়া এই পাতকেইটাৰ এইকেইটা আমি ক'লোৱে টেকা বুলি কোৱা হয়। এইকেইটা এক নম্বৰকেইটাক টেকা বুলি কয়। ঠিক তেনে 2ক 2 বুলি কয়, 3ক 3, 4, 5, 6, 7, 8, 9, 10লৈ 10 থাকিব। তাৰপিছত 11 যিটো হ'ব সেইটো গোলাম বুলি কয়, আৰু 12টো যিটো হ'ব সেইটো মেম বুলি কয়, আৰু 13টো যিটো হ'ব সেইটো চাহাব বুলি কয়। এতিয়া আমি পাত জানিলোঁ প্ৰথম কেইটা 52টা পাত থাকে। 52 প্ৰত্যেকটো ভাগৰে কেইটাকৈ থাকে? 13টাকৈ থাকে। এতিয়া আমি পাতবিলাক চিনি পালোঁ। আৰু এটা বস্তু জানিব লাগিব আমি মুখ কাৰ্ড। এতিয়া মুখ কাৰ্ড কাক বোলে? কোনকেইখন মুখ কাৰ্ড বা মুখ কাৰ্ড কেইখন আছে আমি সেইটো জানিব লাগিব। এইকেইখনক মুখ কাৰ্ড বুলি কোৱা হয়। এইখন হ'ল গোলাম, এইখন হ'ল মেম আৰু এইখন হ'ল চাহাব। অৰ্থাৎ মুখ কাৰ্ড হট্টনৰ কেইখন আছে? 1, 2, 3খন। ঠিক তেনেকৈ ৰোহিতনৰো 3খন, চিত্তনৰো 3খন, ইস্কাবনৰো 3খন। অৰ্থাৎ কেইখন? 3, 3, 3, 7 3 গুণ কিমানখন? 12খন। অৰ্থাৎ মুখ কাৰ্ড কিমানখন থাকে? 12খন থাকে। তাৰে আকৌ ৰঙা মুখ কাৰ্ড কেইখন বুলি ক'লে ইয়াতে এতিয়া আমাৰ হট্টনটো ৰঙা আৰু কোনটো ৰঙা? ৰোহিতনটো ৰঙা। এই ৰোহিতনটো ৰঙা। এই হট্টন আৰু ৰোহিতন কি আছে? ৰঙা আছে। ঠিক তেনেকৈ ইস্কাপন আৰু চিত্তন এই দুটা ক'লা। গতিকে ৰঙা মুখ কাৰ্ড কেইখন বুলি ক'লে আমি 3খন 3খন 6খন পাম, আৰু ঠিক তেনে ক'লা মুখ কাৰ্ড কেইখন বুলি ক'লে 6খন পাম। আকৌ যদি কয় তোমাৰ হট্টনৰ মুখ কাৰ্ড কেইখন বুলি কয় তেতিয়াহ'লে 3খন পাম, ৰোহিতনৰ মুখ কাৰ্ড কেইখন বুলি ক'লে 3খন, চিত্তনৰ 3খন, ইস্কাপনৰ 3খন। আকৌ ক'লা মুখ কাৰ্ড কেইখন বুলি ক'লে আমি 3খন 3খন 6খন পাম। গতিকে আমি মুখ কাৰ্ডৰ বিষয়ে জানিলোঁ। মুখ কাৰ্ডৰ বিষয়ে জানিব লাগিব, আৰু আমি পাতবিলাকৰ বিষয়েও ইতিমধ্যে জানিলোঁ। এতিয়া নেক্সট মই ভিডিঅ'ত তোমালোকক কি দিম? এই পাতবিলাকৰ সহায়ত সম্ভাৱিতা কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে দিম। পাতকেইটা চিনাকি কৰি দি ক্লাছটো ইমানতে সামৰণি মাৰিম। এতিয়া এইটো 1 2 3 4 5 6, এইটো 7 8 9 10 আছে, আৰু এইটো গোলাম মেম চাহাব। এতিয়া ইয়াতে আমাৰ কেইটা আছে? 6টা আছে, আৰু ইয়াতে 4টা 6 আছে 10, আৰু ইয়াতে কিমানটা? 3টা। টোটেল 13টা পাত আছে। এনেকৈ হট্টনৰ 13টা, তাৰপিছত চিত্তনৰো 13টা, ইস্কাৰো 13টা, ৰোহিতনৰো 13টা, এনেকৈ টোটেল 52টা পাত আছে। গতিকে মই নেক্সট ডে তোমালোকৰ ক্লাছত এই টাচৰ পাতেৰে সম্ভাৱিতাৰ অংক কেনেকৈ কৰা হয় মই সেয়া দেখুৱাম, আৰু টাচৰ পাতৰ খেলো মই দেখুৱাম। তোমালোকে নেক্সট ভিডিঅ'টো যাতে চোৱা। এইখিনি কৈয়ে মই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।